নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে ৩৩ কোটি দেৱতাৰ সম্পূৰ্ণ বৰ্ণন আৰু ইয়াৰ যি এটা ভুল প্ৰচাৰ আমাৰ মাজত আছে তাৰে সম্পূৰ্ণ তথ্য উদ্ঘাটন কৰি আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে ৩৩ কোটি দেৱতাৰ যি ভুল ধাৰণা আৰু এই ৩৩ কোটি দেৱতাৰ যি ৰূপ আৰু নামৰ সম্পূৰ্ণ বৰ্ণন। সনাতন ধৰ্মত এটা সাধাৰণ ভুল ধাৰণা হৈ আহিছে, এই হৈছে ৩৩ কোটি দেৱতাৰ বিশ্বাস। প্ৰত্যেকৰে নাম আৰু ৰূপ অনন্য। আলোচনা আৰু ব্যাখ্যাত সঘনাই উল্লেখ কৰা এই শব্দৰ ভুল ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। সত্যটো বহুত বেলেগ, কিয়নো বিভ্ৰান্তিটো কোটি শব্দটোৰ দ্বৈত অৰ্থৰ পৰাই উদ্ভৱ হৈছে। শাস্ত্ৰই স্পষ্টতা প্ৰদান কৰিলেও কিছুমান ভুল ব্যাখ্যাৰ ফলত এই মিথ্যাৰ প্ৰচাৰ হয়। সত্য হিচাপে দেৱতাৰ ৩৩ কোটি অৰ্থাৎ প্ৰকাৰ। হিন্দু শাস্ত্ৰই আচলতে ৩৩ কোটি দেৱতাক বুজাব, য'ত কোটিৰ অৰ্থ হৈছে প্ৰকাৰ বা শ্ৰেণী। কোটি অৰ্থাৎ যি ইংৰাজীৰ শব্দ কৰোৰ, সেইটো ক'বলৈ যোৱা নাই। সময়ৰ লগে লগে কোটি শব্দটো আমাৰ মাজত উল্লেখ হৈ উঠিছে, সেই শব্দ হৈছে কোটি। এই বুলি ভুল বুজাবুজি কৰা হয়, যাৰ ফলত হিন্দু ধৰ্মই ৩৩ কোটি দেৱ দেৱীক স্বীকৃতি দিয়া বুলি বিশ্বাস কৰা হয়। এতিয়া আপোনালোকে জানিব যে সেই ৩৩ কোটি দেৱতাক এই ধৰণে শ্ৰেণীভুক্ত কৰা হৈছে, য'ত ৮ বসু, ১১ ৰুদ্ৰ, ১২টা আদিত্য আৰু ২ অশ্বিনী। কিছুমান বিশেষ শাস্ত্ৰত ৩৩ কোটি দেৱতাৰ ভিতৰত ইন্দ্ৰ আৰু প্ৰজাপতিৰ ঠাইত অশ্বিনী কুমাৰক বুজায়। এতিয়া আপোনালোকে জানি ল'ব যে সেই ৮ বসুৰ নাম। ১ নম্বৰ হৈছে আপা, ২ নম্বৰ হৈছে ধ্ৰুৱ, ৩ নম্বৰ হৈছে সোম, ৪ নম্বৰ হৈছে ধৰা, ৫ নম্বৰ অনিলা, ৬ নম্বৰ অনালা, ৭ নম্বৰ প্ৰত্যক্ষ, ৮ নম্বৰ প্ৰভাস আৰু ১১টা ৰুদ্ৰৰ নাম মনু, মন্যু, শিৱ, গ্ৰেত, ঋতুধ্বজ, আহনা, উমৰাত্ৰি, কলা, ৰামদেৱ, ভৱ, ধৃতধ্বজ। এই ১১ৰ পিছত ১২ আদিত্যৰ নাম অংশুমান, আৰ্যমান, ইন্দ্ৰ, তবাস্ত, ধাতু, পৰ্জন্য, পুষা, দৌৰা, মিত্ৰ, বৰুণ, বিবাহ আৰু বিষ্ণু। তুলসীদাস আৰু সাৰ্বজনীন ঈশ্বৰৰ ধাৰণা গোস্বামী তুলসীদাসে হিন্দু দৰ্শনৰ সাৰমৰ্মক ৰামচৰিত মানসত সুন্দৰকৈ সন্নিৱিষ্ট কৰিছে। ৰামচৰিত মানসত এক শ্লোক অনুসৰি ভগৱান ৰামচন্দ্ৰৰ দ্বাৰা বিয়পি পৰা সমগ্ৰ জগতখনক জানি লওক। শ্ৰদ্ধাৰে হাতযোৰ কৰি সকলোকে প্ৰণাম কৰক। এই শ্লোকটোৱে ভগৱান বিষ্ণুক অৱতাৰ ভগৱান শ্ৰীৰামচন্দ্ৰৰ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো সত্তা আৰু উপাদানত বাস কৰা বুলি বিশ্বাসক শক্তিশালী কৰে। এই সৰ্বব্যাপিতাই হিন্দু ধৰ্মত সকলো ধৰণৰ জীৱন আৰু প্ৰকৃতিক কিয় ঐশ্বৰিক বুলি গণ্য কৰা হয়, তাৰ ওপৰত এক আলোকপাত কৰে। সনাতন ধৰ্মত পূজাৰ ক্ষেত্ৰত
হিন্দু পৰম্পৰাই সৃষ্টিৰ সকলো দিশৰ প্ৰতি শ্ৰদ্ধাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জুই, গছ, মাটি, পানী, বায়ু আদিৰ উপাদানক পূজা কৰা হয়। শ্ৰদ্ধা পক্ষৰ সময়ত পূৰ্বপুৰুষৰ ৰীতি নীতিৰ অংশ হিচাপে কাউৰীক খাদ্য আগবঢ়োৱা হয়। একাদশীত গুৰি পৰুৱাক অৰ্থাৎ পিপৰক শ্ৰদ্ধা কৰা হয়। লক্ষ্মী মাতাৰ বাহন উই পৰুৱাকো বিশেষভাৱে পূজা কৰা হয়। ভগৱান গণেশক হাতীৰ ৰূপত শ্ৰদ্ধা কৰা হয় আৰু ভগৱান বিষ্ণুৰ বাহন বিষ্ণুৰ বৰাহ অৱতাৰে গাহৰিৰ প্ৰতি সন্মান সূচনা কৰে। সকলো সত্তাত ঐশ্বৰিক সংযোগ এনেধৰণৰ। শ্ৰীমদ ভাগৱত গীতাত ব্যাখ্যা কৰা হৈছে যে ভগৱান শ্ৰীহৰি সকলো জীৱতে বাস কৰে। এই বিশ্বাস ৩৩ কোটি ঐশ্বৰিক ৰূপৰ ধাৰণাটোৰ সৈতে মিল খায়, কিয়নো সকলো জীৱনকে ঐশ্বৰিকতাৰ সম্প্ৰসাৰণ হিচাপে দেখা যায়। বিশ্বাসৰ ক্ষেত্ৰত এনেধৰণৰ ৩৩ কোটি দেৱতাক প্ৰকাৰ বুলি ধাৰণাটো সঠিক, আনহাতে ৩৩ কোটি দেৱতাৰ বিশ্বাসক ৰূপকভাৱে বুজিব পাৰি। তুলসীদাসৰ পদত ঐশ্বৰিকতাৰ সৰ্বব্যাপীতাক উজ্জ্বল কৰি তোলা হৈছে। হিন্দু দৰ্শনত প্ৰতিটো সত্তা ঐশ্বৰিক সত্তাৰ প্ৰকাশ বুলি দৃঢ়ভাৱে উল্লেখ কৰিছে। আজি এই ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয় গম পালে যে ইয়াৰ প্ৰকৃত অৰ্থ কি, আৰু আপুনিও এজন সনাতনীয় হিচাপে আপুনি আপোনাৰ সন্মুখত যিজনে এই কথাৰ যি ভুল ব্যাখ্যা যদিহে কোনোবা কৰে তেন্তে আপুনি তাক শুধাই দিব পৰাও আপুনি নিশ্চয় ক্ষমতা লাভ কৰিছে। আশা কৰোঁ আপুনি আজিৰ পৰা এই ভুলটো আপুনি সম্পূৰ্ণৰূপে গম পালে আৰু আপুনি আনকো এই ভুলটোৰ বিষয়ে আপুনি শুধাই দিব পাৰিব। এই আছিল ৩৩ কোটি দেৱতাৰ সম্পূৰ্ণ বিশ্লেষণ আৰু ইয়াৰ মাজত সোমাই থকা ভুল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। নিশ্চয় আপোনালোকে এই তথ্য আপোনালোকে বিশেষভাৱে জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমি অন্য এটা ভিডিঅ'ত এই চেনেলৰ জৰিয়তে লগ পাওঁ। আৰু আপোনাৰ মনত যদি এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাওক, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আমি সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।